অতি গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি চৰকাৰী চাকৰি লাভৰ বাবে প্ৰস্তুতি চলাই আছে বা আপুনি চৰকাৰী চাকৰি লাভৰ বা প্ৰত্যাশী তেনেহলে আপোনাৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো কেনেকৈ চৰকাৰী চাকৰি লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ বাবে এটা উপায় লৈ আহিছে আৰু কি উপায় লৈ আহিছে মুখ্যমন্ত্ৰী গৰাকী আমি সবিশেষ জনোৱাৰ চেষ্টা কৰিম যে নিবনুৱাৰ বাবে এটা বিশেষ খবৰ চৰকাৰী চাকৰি প্ৰত্যাশীক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা নিবনুৱাই চৰকাৰী চাকৰি কেনেকৈ লাভ কৰিব কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাক চাকৰি লাভৰ উপায় দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া অসমত চাকৰি পাবলৈ নিবনুৱাই মাত্ৰ পঢ়িব লাগে কতো টকা পইচা দিব নালাগে কোনো মন্ত্ৰী বিধায়কক খাতিৰ কৰিব চাকৰি লাভ কৰিবলৈ চৰকাৰী চাকৰি প্ৰত্যাশীয়ে কেৱল পঢ়িব লাগে গেট 3 গেট 4 ৰ বাবে কতো আজিকালি চাকৰি লাভৰ বাবে উৎকোচ দিব নালাগে চাকৰি মুখ্যমন্ত্ৰীয়ে নিদিয়ে মুখ্যমন্ত্ৰীয়ে চাকৰি সৃষ্টিহে কৰে ৰাজ্য চৰকাৰৰ নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে চৰকাৰী চাকৰি প্ৰত্যাশীক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা নিবনুৱাই চৰকাৰী চাকৰি কেনেকৈ লাভ কৰিব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰে উপায় দিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমত চাকৰি লাভ কৰিবলৈ নিবনুৱাই মাত্ৰ পঢ়িব লাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কতো টকা পইচা দিব নালাগে কোনো মন্ত্ৰী বিধায়কক খাতিৰ কৰিব যেহেতু 1 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি আছিল সেই যে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি আছিল ইতিমধ্যে তাৰ অতিক্ৰম কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতিৰিক্ত আৰু ৩৫,০০০ নিযুক্তি পত্ৰ বা নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু ইতিমধ্যে গৃহ বিভাগত প্ৰকাশ পাইছে নিযুক্তিৰ বিজ্ঞাপন আৰু তাৰ সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ বৃহৎ মন্তব্য উল্লেখ কৰিছে তেখেতে কৈছে এক প্ৰকাৰে উপায় দিছে এতিয়া নিবনুৱাক তেখেতে কৈছে যে চৰকাৰী চাকৰি লাভৰ বাবে এতিয়া নিবনুৱাই বা চাকৰি প্ৰত্যাশীয়ে কতো টকা পইচা দিব নালাগে কাকো ঘোষ দিব নালাগে মন্ত্ৰী বা বিধায়কক খাতিৰ কৰিব নালাগে কেৱল মাত্ৰ পঢ়িব লাগে আৰু পঢ়িলেই নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল এই মুহূৰ্তত মন্তব্য আগবঢ়াম পেপাৰখন চালো এটাও বন্ধ আমাৰ মনত কল্পনা থাকিব লাগে যে মই এই ধৰণে কাম কৰিব খোজো আৰু মই আগুৱাব খোজো এতিয়া মোক ইয়াত কোনোবাই কৈছে ছাৰ পুলিচৰ দৌৰা কেতিয়া আগতে কোনেও নুসুধিছিল আগতে কৈছিল ছাৰ পুলিচৰ চাকৰি এটা দিব নেকি ছাৰ মোৰ পুলিচৰ চাকৰি কৰিব ইচ্ছা আছে এতিয়া মানুহৰ মনত এইটো সোমাই গ'ল যে চাকৰি চিএমএ নিদিয়ে চাকৰি চিএমএ সৃষ্টি কৰিব ইণ্টাৰভিউ ডেট দিব কিন্তু মই দৌৰিহে চাকৰিটো ল'ব লাগিব কোনেও মোক পুলিচৰ চাকৰি কাগজে নিদিয়ে আগতে আহিলে মই এইটো হলত আগতো আহিছোঁ চাকৰি এপ্লিকেশ্যন দিয়ে আজিকালি নিদিয়ে মানুহে জানে যে চাকৰি পঢ়িলেহে পাম আদাৰৱাইজ চাকৰি আমি পোৱা ৰাস্তা নাই আইএছ বাদ দিয়ক ইভেন এপিএছলৈকে আমাক ঘোষ দিব নালাগে 3rd গ্ৰেড 4th গ্ৰেডতো আমাক ঘোষ দিব নালাগে কতো টকা পইচা দিব নালাগে মাত্ৰ পঢ়িব লাগে আমাৰ দিনত সেইখন ষ্টেট নাছিল সেই ভাৰতো নাছিল আমি জীয়াই থকাৰ কাৰণে অদ্ভুত মই মানে মোক কোৱা নাই মোৰ জেনেৰেশ্যনটোৱে আমি অদ্ভুত সংঘৰ্ষ কৰিব লাগিছিল প্ৰত্যেক দিনাই ৰাতিপুৱাই অসমৰ নিউজ কি আছিল যে আজি বম ব্লাষ্ট কালি গুলি কালি বন্দুক কালি বন্ধ কালি পিকেটিং আমি এটা চেপত ডাঙৰ হৈ গৈছিল এতিয়াও বহুত মানুহে আমাৰ নষ্টালজিক যিবিলাক মানুহ হয় তেওঁলোকে বিচাৰি থাকে ৰাতিপুৱা পেপাৰখন চালো এটাও বন্ধৰ নিউজ নাই এটাও পিকেটিঙৰ নিউজ নাই কি কৰি দিলে হিমন্তই অসমখন ধ্বংস কৰিলে এনেকেও কৈ থাকে বহুতে কিয় নষ্টালজিক অনুভূতি আছে ভাল লাগে তেনেকুৱা গানবিলাক আছে এটা মানুহে এইটো নাই যে অগ্নিযুগৰ ফিৰিঙতি মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানবোৰ শুনি মানুহে ভাবে আজিও আন্দোলন হ'ব লাগে কিন্তু সেই গানবোৰ আছিল স্বাধীনতা সংগ্ৰামৰ আমাৰ মনত কল্পনা থাকিব লাগে যে মই এই ধৰণে কাম কৰিব খোজো আৰু মই আগুৱাব খোজো এতিয়া মোক ইয়াত কোনোবাই কৈছে ছাৰ পুলিচৰ দৌৰা কেতিয়া আগতে কোনেও নুসুধিছিল আগতে কৈছিল ছাৰ পুলিচৰ চাকৰি এটা দিব নেকি ছাৰ মোৰ পুলিচৰ চাকৰি কৰিব ইচ্ছা আছে এতিয়া মানুহৰ মনত এইটো সোমাই গ'ল যে চাকৰি চিএমএ নিদিয়ে চাকৰি চিএমএ সৃষ্টি কৰিব ইণ্টাৰভিউ ডেট দিব কিন্তু মই দৌৰিহে চাকৰিটো ল'ব লাগিব কোনেও মোক পুলিচৰ চাকৰি কাগজে নিদিয়ে আগতে আহিলে মই এইটো হলত আগতো আহিছোঁ চাকৰি এপ্লিকেশ্যন দিয়ে আজিকালি নিদিয়ে মানুহে জানে যে চাকৰি পঢ়িলেহে পাম
আদাৰৱাইজ চাকৰি আমি পোৱা ৰাস্তা নাই IS বাদ দিয়ক ইভেন APSলৈকে আমাক ঘোষ দিব নালাগে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডতো আমাক ঘোষ দিব নালাগে কতো টকা পইচা দিব নালাগে মাত্ৰ পঢ়িব লাগে আমাৰ দিনত সেইখন ষ্টেট নাছিল সেই ভাৰতো নাছিল আমি জীয়াই থকাৰ কাৰণে অদ্ভুত মই মানে মোক কোৱা নাই মোৰ জেনেৰেশ্যনটোৱে আমি অদ্ভুত সংঘৰ্ষ কৰিব লাগিছে প্ৰত্যেক দিনাই ৰাতিপুৱাই অসমৰ নিউজ কি আছিল যে আজি বম ব্লাষ্ট কালি গুলি কালি বন্দুক কালি বন্ধ কালি পিকেটিং আমি এটা চেপত ডাঙৰ হৈ গৈছিল এতিয়াও বহুত মানুহে আমাৰ নষ্টালজিক যিবিলাক মানুহ হয় তেওঁলোকে বিচাৰি থাকে ৰাতিপুৱা পেপাৰখন চালো এটাও বন্ধৰ নিউজ নাই এটাও পিকেটিঙৰ নিউজ নাই কি কৰি দিলে হিমন্তই অসমখন ধ্বংস কৰি দিলে এনেকেও কৈ থাকে বহুতে কিয় নষ্টালজিক অনুভূতি আছে ভাল লাগে তেনেকুৱা গানবিলাক আছে এটা মানুহে এইটো নাই যে অগ্নিযুগৰ ফিৰিঙতি মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানবোৰ শুনি মানুহে ভাবে আজিও আন্দোলন হ'ব লাগে কিন্তু সেই গানবোৰ আছিল স্বাধীনতা সংগ্ৰামৰ আমাৰ মনত কল্পনা থাকিব লাগে আৰু এই মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ সন্দৰ্ভত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটো জামুগুৰিত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জামুগুৰি হাটত উপস্থিত হৈ নিবনুৱাক লৈ এই কথা উল্লেখ কৰিছে যে আজিৰ দিনত আজিৰ অসমত কোনো নিবনুৱাই চাকৰি প্ৰত্যাশে ঘোষ দি বা টকা দি চাকৰি ল'ব নোৱাৰে কেৱল মাত্ৰ নিবনুৱাই পঢ়ক চাকৰি প্ৰত্যাশে পঢ়ক আৰু পঢ়ি লাভ কৰক চৰকাৰী চাকৰি এই কথা উল্লেখ কৰিছে পুনৰবাৰ আমি ফুল প্লেটৰ মাধ্যমৰ জৰিয়তে সবিশেষ লৈ অহাৰ চেষ্টা কৰিম যে চৰকাৰী চাকৰি প্ৰত্যাশীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা নিবনুৱাই চৰকাৰী চাকৰি কেনেকৈ লাভ কৰিব এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰে নিবনুৱাক লৈ চাকৰি লাভ কৰিবৰ বাবে উপায় দিলে মুখ্যমন্ত্ৰীয়ে এতিয়া অসমত চাকৰি লাভ কৰিবলৈ নিবনুৱাই মাত্ৰ পঢ়িব লাগে ক'তো টকা পইচা দিব নালাগে কোনো মন্ত্ৰী বিধায়কক খাতিৰ কৰিব চাকৰি লাভ কৰিবলৈ চৰকাৰী চাকৰি প্ৰত্যাশে কেৱল পঢ়িব লাগে গেট 3 হওক বা 4 হওক গেট 4 হওক ক'তো আজিকালি চাকৰি লাভ কৰিবৰ বাবে ঘোষ দিব দৰকাৰ নাই চাকৰি মুখ্যমন্ত্ৰীয়ে নিদিয়ে চাকৰি মুখ্যমন্ত্ৰীয়ে সৃষ্টিহে কৰে ৰাজ্য চৰকাৰৰ নিযুক্তি সন্দৰ্ভত এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা নিবনুৱাই চাকৰি কেনেকৈ লাভ কৰিব এই সন্দৰ্ভত উপায় দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে এতিয়া অসমত চাকৰি পাবলৈ নিবনুৱাই মাত্ৰ পঢ়িব লাগে কাকো ঘোষ দিব নালাগে টকা পইচা দিব নালাগে কোনো মন্ত্ৰী বিধায়কক খাতিৰ কৰিব নালাগে যে মোক চাকৰি দিয়ক মই আমুক চাকৰিটো কৰিব বিচাৰোঁ মোক ঘোষ দিব দৰকাৰ নাই মেধাৰ ভিত্তিত ৰাজ্যৰ নিবনুৱাই চাকৰি লাভ কৰিব যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেই 1 লাখ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে আৰু অতিৰিক্ত ৩৫,০০০ লোকক চাকৰি দিয়া হ'ব নিবনুৱাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব এই কথাও কৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে নিবনুৱাক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে কৈছে যে চাকৰি লাভ কৰিবলৈ এতিয়া পইচা পাতিৰ মাথা মাৰিব দৰকাৰ নাই চিন্তা কৰিব দৰকাৰ নাই কেৱল মাত্ৰ পঢ়ক নিবনুৱাই পঢ়ি মেধাৰ ভিত্তিত চাকৰি লওক এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ অসমত সেই পৰিৱেশ নাই আগৰ দিনত যি চৰকাৰ আছিল সেই চৰকাৰৰ দিনত যি শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল হাৰাশাস্তিৰ পৰিৱেশৰ সৃষ্টি হৈছিল কিন্তু আজিৰ তাৰিখত সেই দিন নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াম কিন্তু মই আমাৰ মনত কল্পনা থাকিব লাগে যে মই এই ধৰণে কাম কৰিব খোজো আৰু মই আগুৱাব খোজো এতিয়া মোক ইয়াত কোনোবাই কৈছে ছাৰ পুলিচৰ দৌৰা কেতিয়া আগতে কোনেও নুসুধিছিল আগতে কৈছিল ছাৰ পুলিচৰ চাকৰি এটা দিব নেকি ছাৰ মোৰ পুলিচৰ চাকৰি কৰিব ইচ্ছা আছে এতিয়া মানুহৰ মনত এইটো সোমাই গ'ল যে চাকৰি CMA নিদিয়ে চাকৰি CMA সৃষ্টি কৰিব ইণ্টাৰভিউ ডেট দিব কিন্তু মই দৌৰিহে চাকৰিটো ল'ব লাগিব কোনেও মোক পুলিচৰ চাকৰি কাগজে নিদিয়ে আগতে আহিলে মই এইটো হলত আগতো আহিছোঁ চাকৰি এপ্লিকেশ্যন দিয়ে আজিকালি নিদিয়ে মানুহে জানে যে চাকৰি পঢ়িলেহে পাম আদাৰৱাইজ চাকৰি আমি পোৱা ৰাস্তা নাই IS বাদ দিয়ক ইভেন APSলৈকে আমাক ঘোষ দিব নালাগে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডতো আমাক ঘোষ দিব নালাগে কতো টকা পইচা দিব নালাগে মাত্ৰ পঢ়িব লাগে আমাৰ দিনত সেইখন ষ্টেট নাছিল সেই ভাৰতো নাছিল
আমি জীয়াই থকাৰ কাৰণে অদ্ভুত মই মানে মোক কোৱা নাই মোৰ জেনেৰেশ্যনটোৱে আমি অদ্ভুত সংঘৰ্ষ কৰিব লাগিছে প্ৰত্যেক দিনাই ৰাতিপুৱাই অসমৰ নিউজ কি আছিল যে আজি বম ব্লাষ্ট কালি গুলি কালি বন্দুক কালি বন্ধ কালি পিকেটিং আমি এটা চেপত ডাঙৰ হৈ গৈছিল এতিয়াও বহুত মানুহে আমাৰ নষ্টালজিক যিবিলাক মানুহ হয় তেওঁলোকে বিচাৰি থাকে ৰাতিপুৱা পেপাৰখন চালো এটাও বন্ধৰ নিউজ নাই এটাও পিকেটিঙৰ নিউজ নাই কি কৰি দিলে হিমন্তই অসমখন ধ্বংস কৰি দিলে এনেকেও কৈ থাকে বহুতে কিয় নষ্টালজিক অনুভূতি আছে ভাল লাগে তেনেকুৱা গানবিলাক আছে এটা মানুহে এইটো নাই যে অগ্নিযুগৰ ফিৰিঙতি মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানবোৰ শুনি মানুহে ভাবে আজিও আন্দোলন হ'ব লাগে কিন্তু সেই গানবোৰ আছিল স্বাধীনতা সংগ্ৰামৰ আমাৰ মনত কল্পনা থাকিব লাগে যে মই এই ধৰণে কাম কৰিব খোজো আৰু মই আগুৱাব খোজো এটা মোক ইয়াত কোনোবাই কৈছে ছাৰ পুলিচৰ দৌৰা কেতিয়া আগতে কোনেও নুসুধিছিল আগতে কৈছিল ছাৰ পুলিচৰ চাকৰি এটা দিব নেকি ছাৰ মোৰ পুলিচৰ চাকৰি কৰিব ইচ্ছা আছে এতিয়া মানুহৰ মনত এইটো সোমাই গ'ল যে চাকৰি চিএমএ নিদিয়ে চাকৰি চিএমএ সৃষ্টি কৰিব ইণ্টাৰভিউ ডেট দিব কিন্তু মই দৌৰিহে চাকৰিটো ল'ব লাগিব কোনেও মোক পুলিচৰ চাকৰি কাগজে নিদিয়ে আগতে আহিলে মই এইটো হলত আগতো আহিছো চাকৰি এপ্লিকেশ্যন দিয়ে আজিকালি নিদিয়ে মানুহে জানে যে চাকৰি পঢ়িলেহে পাম আদাৰৱাইজ চাকৰি আমি পোৱা ৰাস্তা নাই আইএছ বাদ দিয়ক ইভেন এপিএছলৈকে আমাক ঘোষ দিব নালাগে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডতো আমাক ঘোষ দিব নালাগে কতো টকা পইচা দিব নালাগে মাত্ৰ পঢ়িব লাগে আমাৰ দিনত সেইখন ষ্টেট নাছিল সেই ভাৰতো নাছিল আমি জীয়াই থকাৰ কাৰণে অদ্ভুত মই মানে মোক কোৱা নাই মোৰ জেনেৰেশ্যনটোৱে আমি অদ্ভুত সংঘৰ্ষ কৰিব লাগিছে প্ৰত্যেক দিনাই ৰাতিপুৱাই অসমৰ নিউজ কি আছিল যে আজি বম ব্লাষ্ট কালি গুলি কালি বন্দুক কালি বন্ধ কালি পিকেটিং আমি এটা চেপত ডাঙৰ হৈ গৈছিল এতিয়াও বহুত মানুহে আমাৰ নষ্টালজিক যিবিলাক মানুহ হয় তেওঁলোকে বিচাৰি থাকে ৰাতিপুৱা পেপাৰখন চালো এটাও বন্ধৰ নিউজ নাই এটাও পিকেটিঙৰ নিউজ নাই কি কৰি দিলে হিমন্তই অসমখন ধ্বংস কৰি দিলে এনেকেও কৈ থাকে বহুতে কিয় নষ্টালজিক অনুভূতি আছে ভাল লাগে তেনেকুৱা গানবিলাক আছে এটা মানুহে এইটো নাই যে অগ্নিযুগৰ ফিৰিঙতি মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানবোৰ শুনি মানুহে ভাবে আজিও আন্দোলন হ'ব